মৰিয়নীত অনুষ্ঠিত 15 অনুৰ্ধৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ পোনপ্ৰথমবাৰৰ বাবে মৰিয়নীত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন যোৱা 7 ছেপ্টেম্বৰ যোৰহাট ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই লীগ চেম্পিয়নশ্বিপখনৰ 12খন খেল মৰিয়নীৰ বাপুজী খেলপথাৰত অনুষ্ঠিত হ'ব। দেশৰ 15খন ৰাজ্যৰ ফুটবল দলে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপখনৰ 15 বছৰৰ অনুৰ্ধৰ খেলুৱৈসকলে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই ৰাইজক আপ্লুত কৰিছে। বুধবাৰে মৰিয়নী বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত উত্তৰাখণ্ড আৰু পণ্ডিচেৰীৰ মাজৰ খেলখন শুভাৰম্ভ কৰে যোৰহাট জিলা আয়ুক্ত আৰু মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নীত পোনপ্ৰথমবাৰৰ বাবে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেল অনুষ্ঠিত হোৱাত খেলপ্ৰেমীসকলৰ মাজত হাঁহি বিৰিঙিছে। এই সন্দৰ্ভত যোৰহাট জিলা আয়ুক্ত আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়ায়। আজি আমাৰ যোৰহাটৰ কাৰণে অত্যন্ত গৌৰৱৰ দিন আৰু মৰিয়নীৰ কাৰণে অত্যন্ত গৌৰৱৰ দিন। আমাৰ মাননীয় বিধায়ক মণ্ডলৰ নেতৃত্বত মৰিয়নী ক্ৰীড়াসন্থাত আমি ৰাষ্ট্ৰীয় ফুটবলৰ খেল কেইখনমান পাইছোঁ। আজি আপোনালোকে দেখিছে আমাৰ উত্তৰাখণ্ড আৰু পণ্ডিচেৰীত খেলাখন চলি আছে। সৰু সৰু ল'ৰাই বৰ ধুনীয়া খেলিছে। আমি আশা কৰিছোঁ আমাৰ অসমতো প্ৰতিভাৰ অভাৱ নাই। সকলো সহযোগত আমি আমাৰ ফুটবলৰ টীম বাকী খেলা ধূলা আমি আগবাঢ়ি লৈ যাব পাৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে খেল মহাৰণ দি আমাৰ প্ৰতিভাসমূহ বিচাৰ আৰম্ভ কৰিছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিছোঁ অসমত আমি দুপদূপে আমি ক্ৰীড়াৰ ক্ষেত্ৰত এটা উন্নতি কৰিবলৈ আগবাঢ়োঁ। ধন্যবাদ। সমগ্ৰ ৰাজ্যখনৰ বাবে এটা আনন্দৰ বতৰা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অসমে আমি 40 বছৰ ব্যৱধানৰ পিছত অনুষ্ঠিত কৰিবলৈ সুযোগ লাভ কৰিছোঁ আৰু বিশেষকৈ অসমৰ লগতে যোৰহাট আৰু মৰিয়নীৰ বাবে অতি গৌৰৱৰ বিষয়, আনন্দৰ বিষয় যে এই খেল আমি যোৰহাটত আৰু মৰিয়নীত অনুষ্ঠিত কৰিবলৈ সুযোগ লাভ কৰিলোঁ। মৰিয়নী ষ্টেডিয়ামত আজিৰ পৰা 5 দিনৰ যি খেল, ইয়াতো এটা আমি খেলপথাৰ নিৰ্বাচিত হৈছিলে, ষ্টেডিয়াম নিৰ্বাচিত হৈছিলে আৰু যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত ডাঙৰীয়াই আজি পণ্ডিচেৰী আৰু উত্তৰাখণ্ডৰ মাজৰ খেল ইতিমধ্যে শুভাৰম্ভণি কৰিলে আৰু এইসকলে আমাৰ ভাৰতৰ হৈ পেলাই প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিব। খুবেই ভাল খেলুৱৈ, মানে 40 বছৰ বা 35 বছৰ ল'ৰা যেনে খেল খেলে, খুব মানে কম্পিটিটিভ মুডত তেওঁলোকে খেল খেলিছে আৰু মোৰ বিশ্বাস আগন্তুক দিনত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খেলো ইণ্ডিয়া যেতিয়াৰ পৰা প্ৰৱৰ্তন কৰিলে খেলুৱৈ যথেষ্ট সৃষ্টি হৈছে আৰু অসমত বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী খেল মহাৰণ যেতিয়াৰ পৰা প্ৰৱৰ্তন কৰিলে এটা উল্লাস বাঢ়িছে খেলুৱৈসকলৰ মাজত। ভৱিষ্যতৰ দিনত খেলৰ ক্ষেত্ৰত ভাৰতে আৰু অসমে নিশ্চয় খুব উজ্জ্বলি উঠিব, মোৰ দৃঢ় বিশ্বাস। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম।